ধনজিৎ দাস, এই উমেশ, সুনীল, আমি হ'লোঁ পুৰণা সৰুকালৰ পৰা একেলগে ডাঙৰ হোৱা বন্ধু। যেতিয়া ঘৰৰ ল'ৰা এজনে বন্ধু এজনে যেতিয়া ঘৰৰ অমতত বিয়া পাতে, তেতিয়া বন্ধুবিলাকে বিয়াখন পাতি দিয়ে বা আমি বিয়া খাব যাওঁ। ঠিক তেনেকুৱা বন্ধুৰ আজি কিবা দলত কিবা অসুবিধা হৈছে, তেওঁ নিৰ্দলীয় খেলিছে, আমি ধৰি ল'লোঁ তেওঁ বিয়া পাতিছে, আমি সহায় কৰিছোঁ, সেইটো কাৰণেহে আহিছোঁ। আহি যদি জয়ন্ত দাস UDFত গ'ল হয়, কংগ্ৰেছত গ'ল হয়, আমি নিজে গালি পাৰিলোঁ হয়, ধত ক'ত আহিছে আপুনি। কিন্তু তেওঁ আচ্ছা, এতিয়া কথাটো হ'ল ৰাতি 12টা বজাত যেতিয়া ফোন কৰোঁ, জয়ন্ত দা এটা অসুবিধা হৈছে, মানুহটো আহি যায়, ঘৰলৈ আহি যায়, 1টা বজাত আহি যায়, হয়নে সুনীল? আহি যায়। আজি আমি কিয় নাহিম তেখেতৰ ওচৰলৈ? যদি ৰাতিপুৱা 6টা বজাত অপ্সৰা চিনেমা হলত লাইন ধৰি মেনে পিয়াৰ কিয়া চাব পাৰোঁ জয়ন্ত দাসৰ লগত, আজি কিয় নোৱাৰোঁ তেওঁৰ কাষত থিয় হ'বলৈ? যদি উদ্দেশনা চিনেমা হলত বেদের মেয়ে জ্যোৎস্না চাব যাব পাৰোঁ আমি, তেতিয়া আজি কিয় থিয় হ'ব নোৱাৰোঁ? এইটো এটা কথা। দ্বিতীয় কথাটো হ'ল, মই তেখেতক এটা কথা কৈছোঁ যে জয়ন্ত দাস বুলি ক'লে এতিয়াও বহুতে বিজেপি বুলিয়ে ভাবি আছে, প্ৰদ্যুৎ বৰদলৈ বুলি ক'লে বহুতে কংগ্ৰেছ বুলিয়ে ভাবি আছে। টিভি নোচোৱা মানুহখিনিৰ কাৰণে কি কৰিম? এইটোৱে চিম্বল ইটা, এইটো আমি চবে আমাৰ মূৰত সোমাই ল'ব লাগিব দিছপুৰবাসীয়ে, যে এইটোৱে আমাৰ চিম্বল। আমাৰ ঘৰত ইটা আছে, সদায় ৰাতিপুৱা উঠোঁতে যাওঁতে আমি যাতে ইটাটো চাই থাকোঁ, আৰু ব্লেক এণ্ড হোৱাইটে থাকিব, আৰু ইটাতে ভোট দিম, আমি ইটাতে ভোট দিম। দ্বিতীয় কথা হ'ল, মাৰ্ঘেৰিটাৰ পৰা পঢ়া মানুহজনক আমি ভোট দিম নে দিছপুৰবাসীয়ে গোপাল বৰত পঢ়া ল'ৰা মানুহজনক ভোট দিব? আমি চবে গোপাল বৰত পঢ়া মানুহজনক ভোট দিম, এইটো এটা কথা। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি আপোনাক শুভেচ্ছা জনাইছোঁ। আমি ক'ব বিচাৰোঁ আপুনি 125টাই ছিট জিকক, আমাৰ আপত্তি নাই, শুভেচ্ছা আছে। এটা ছিট আমাক লাগিব, দিছপুৰ ছিটটো আমাক লাগিব, এইটো লাগিবই আমাক, জয়ন্ত দাসকে লাগিব, আমাক লাগিবই। দ্বিতীয় কথাটো হ'ল, মই এতিয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এটা কথা কওঁ। 6 জানুৱাৰী নৱ তালুকদাৰ তেখেতে মোৰ তাত এটা ফোন কৰিলে ৰাতিপুৱা 11টা বজাত, বোলে অভিজিৎ দা আমাৰ ছাৰে কথা পাতিব। তাৰ ফোনটো দিলে, বোলে অভিজিৎ মই প্ৰদ্যুতে কৈছোঁ। বোলে কওক। বোলে আমি অলপ মানে ৰাইজৰ লগত মিলি কথা পাতি আছোঁ, আপোনালোকৰ অফিচলৈ আমি যাব বিচাৰিছোঁ, মোক তেনেকৈ ক'লে। মই বোলো ঠিক আছে, মই চিন্তা কৰি চাওঁ। তাৰপিছত মই তেখেতক 7 তাৰিখে 10:23 এটা মেছেজ দিলোঁ যে আমি আপোনালোকক লগ কৰিব নিবিচাৰোঁ, আৰু কিবা যদি পৰামৰ্শ লাগে আপোনালোকৰ ইমেইল ID দিব, আমি মেইল কৰিম। সেইদিনাখন যদি আমি লগ কৰিলোঁ হয়, তাৰপিছতে তেওঁ জাপ মাৰি দিলে, পেৰাচুট লেণ্ডিং কৰিলে। তেওঁ গৈ কি ক'লে হয়, অভিজিতে অমুক কৈছে, অমুকে অমুক কৈছে। এইটো এনেকুৱা ধৰণৰ মানুহক আমি কেতিয়াও বিশ্বাসত ল'ব নালাগে। আমি তেতিয়াই গম পাইছিলোঁ যে এই মানুহজন এজেণ্ট। আৰু এই কথাটো প্ৰথম মই আমাৰ ধ্ৰুৱজ্যোতি তালুকদাৰক মই কৈছিলোঁ ক'ভিডৰ সময়ত, যে ধ্ৰুৱ এই মানুহটো কিন্তু বিজেপিৰ এজেণ্ট। মই তেতিয়াই কৈছিলোঁ এই কথাটো, ক'ভিডৰ সময়তে কৈছিলোঁ, আৰু আজি এইটো প্ৰমাণ হ'ল। এতিয়া কথাটো হ'ল, দিছপুৰবাসী আমি এজন মানুহকে চিনি পাওঁ, যোনে ৰাতি 12টা-1টা বজাত ফোন কৰিলেও আহি যায়, মাতিলেও আহি যায়। সেই মানুহজন হ'ল জয়ন্ত দাস। আৰু আমি যিমান আমাৰ লগৰ আছোঁ, আমি যিবিলাকে দিনে ৰাতি আগতে লগ হৈছিলোঁ, বহিছিলোঁ, আমি গোটেই আমাৰ বন্ধুবিলাক আমি চবেই জয়ন্ত দাসকে ভোট দিম। আৰু সকলোকে অনুৰোধ কৰিছোঁ, দিছপুৰবাসী যোনে গোপাল বৰুৱাত পঢ়া ল'ৰাটোক বিচাৰে, যোনে বি বৰুৱাত পঢ়া ল'ৰাটোৰ কথা, মানুহটোৰ কথা জানে, যোনে ৰাস্তা ঘাট নালা চব চিনি পায়, কোনো পেৰাচুট লেণ্ডিং কৰা নাই, চবকে ইটাৰ চিনত ভোট দিবলৈ অনুৰোধ কৰিলোঁ। বাকী জয়ন্ত দাক ক'ব বহুত আছে। আৰু কথা হ'ল কি, আমাৰ অভিজিৎ শৰ্মা ডাঙৰীয়াই এইমাত্ৰ যিটো কথা ক'লে, যে তেখেতে বহুদিন আগতেই আমাৰ ধ্ৰুৱজ্যোতি তালুকদাৰে কৈছিল বিজেপিৰ এজেণ্ট। আচলতে কথাটো হ'ল, এই আমাৰ কং বিজেপিৰ মুখ্যমন্ত্ৰীৰ এজেণ্ট আছিল, আৰু গোটেই কং বিজেপিয়ে গোটেই বিজেপিৰ মানে ধ্বংস কৰিছে। আৰু প্ৰতিজন কাৰ্যকৰ্তা, পুৰণা কাৰ্যকৰ্তা একদম ধ্বংস কৰি পেলাইছে। সৰু উদাহৰণ এটা চাওক, নন্দিতা গাৰ্লছা ডাঙৰীয়া যোৱা 5 বছৰ আগতে মোৰ নিচিনা কোনোবা জয়ন্ত দাসৰ টিকেট কাটি, জয়ন্ত দাসৰ নিচিনা পুৰণা কোনোবা বিজেপিৰ টিকেট কাটি বিধায়ক হ'ল, বিধায়ক হৈ মন্ত্ৰীও হ'ল, কাৰণ কংগ্ৰেছৰ পৰা আহিছে। আৰু গোটেই 5 বছৰ সমতাৰে তেওঁ তাৰমানে একদম থাকিলে।
তাৰপিছত কি হ'ল, এইবাৰ টিকেট নাপাই আকৌ কংগ্ৰেছলৈ গুচি গ'ল। তো এই কং বিজেপিবিলাকৰ ওপৰত কোনো বিশ্বাসযোগ্যতাই নাই। তাৰমানে তেওঁলোকে অকল কেনেকৈ ক্ষমতাটো কুক্ষিগত কৰি থাকিব পাৰে, আৰু সেই ক্ষমতাটো কুক্ষিগত কৰি থাকি ক্ষমতাত থাকি তেওঁলোকে নিজকে বাছি চলিব পাৰে যাতে, আৰু সেই পৰিৱেশ চলি আছে। আৰু সেইকাৰণে এই কং বিজেপিৰ মানসিকতা আৰু তেওঁলোকৰ পদক্ষেপৰ বিৰুদ্ধে কিন্তু এইবাৰ দিছপুৰ সমষ্টিৰ ৰাইজ একদম মোক সঁহাৰি জনাইছে। আজি সকলো বন্ধু বান্ধৱ, গোপাল বড়োৰ আৰু বহিবৰা কলেজৰ যিমান বন্ধু বান্ধৱ, মোৰ অঞ্চলৰ বন্ধু বান্ধৱ, বিহু পাতা মোৰ লগত, এই জোলন যাত্ৰা কৰিছিলোঁ যেতিয়া সৰুতে, সেই জোলন যাত্ৰা কৰা লগৰবিলাক, এই একেবাৰে মইনা পাৰিজাত কৰিছিলোঁ যেতিয়া 50 বছৰৰ সেই সময়ত, তেতিয়া সেইবিলাক পৰ্যন্ত আমাৰ উঠি আহিছে, কাৰণ শিপাৰ লগত থকা। তাৰপিছত হৰাজিকাটো পিছৰ কথা। আজিৰ তাৰিখত জয়ন্ত দাস সঁচাকৈ জয়ন্ত দাস জয় হৈছে, যিহেতু সমাজৰ প্ৰতিটো স্তৰৰ প্ৰত্যেকটো শ্ৰেণীৰ লোকৰ আশীৰ্বাদ মই পাইছোঁ, সহযোগিতা পাইছোঁ, সঁহাৰি পাইছোঁ, আশীৰ্বাদ পাইছোঁ, আৰু সেই হিচাপে মই আজিৰ তাৰিখত জয় হৈছোঁ। জয়ন্ত দাৰ বন্ধু বহুত থাকিব, কিন্তু আমি 150 মান আছোঁ বন্ধু, আমি 150 মান আছোঁ বন্ধু। তো 150টা পৰিয়াল আমি জয়ন্ত দাসৰ লগত আছোঁ। সংকট য'ত সংঘটন, য'ত সমস্যা য'ত সংঘটন, সেইটো হ'ল মূল মন্ত্ৰ। এতিয়া সমস্যা আৰু সংকট হৈছে, সেইকাৰণে তেওঁলোক আজি আহিছে স্পষ্টভাৱে। তেওঁলোকে যিয়ে এই কং বিজেপিয়ে যিয়ে বিশ্লেষণ নিদিয়ক, ৰাইজে বুজি উঠিছে। আজি ৰুক্মিণী গাঁৱৰ ছুপাৰ মাৰ্কেটৰ ফ্লাইঅভাৰখন, 6 মাইলৰ ফ্লাইঅভাৰখন আৰু ৰুক্মিণীগড় ফ্লাইঅভাৰ, এই দুখন ফ্লাইঅভাৰৰ মাজত লগালগ তেওঁলোকে আৰু এখন ফ্লাইঅভাৰ বনালে 6 মাহত। নাই বুলি ক'লে 1000 কোটি টকা, মই নাজানো, নাই বুলি ক'লে 3খন ফ্লাইঅভাৰত 1000 কোটি টকা। তাতে তলত যে হাজাৰ হাজাৰ মানুহৰ পৰিয়ালৰ যে পানীত ডুবি থাকে, 100 বা 200 কোটি টকা খৰচ কৰি পানীখিনি পাৰ্মানেণ্টলি নিষ্কাশনৰ কিয় ব্যৱস্থা নকৰিলে? তাৰমানে নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিহেতু আহি থাকে মেইন ৰোডেৰে, কিবা কাৰণত যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ অমিত শ্বাহ ডাঙৰীয়াৰ যদি গাড়ীখন এই ৰুক্মিণীগড় তলৰ ৰাস্তাদি গ'লেহেঁতেন, তেতিয়াহ'লে মানুহখিনি উদ্ধাৰ হ'লহেঁতেন। বিকাশৰ তাৰমানে বিকাশ 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 কৈ আছে, আমাক বিকাশ লাগে, 100 ঘটনাকৈ আমাক বিকাশ লাগে, কিন্তু বিকাশৰ নামত ৰাজনীতি নালাগে। বিকাশৰ নামত তাৰমানে এই ওপৰেদি ফ্লাইঅভাৰখন গ'ল, তলৰ মানুহখিনি হাজাৰ হাজাৰ মানুহে ককবকাই থাকিল, সেনেকুৱা ধৰণৰ বিকাশো নহয়। আৰু সেইকাৰণে আজিৰ তাৰিখত দিছপুৰৰ ৰাইজে বুজি উঠিছে, স্পষ্টই বুজি উঠিছে, অসমৰ ৰাইজেও বুজি উঠিছে। यहाँ आया है बीजेपी का वरिष्ठ नेता, उससे मेरा कोई संपर्क नहीं हुआ, लेकिन हम युवा मोर्चा में जब था तो अभी दिल्ली का बहुत बड़ा मंत्री है, मतलब बहुत बड़ा पदवी में है, तो उससे तो कांटेक्ट है। वो लोग हमको बधाई दिए है, बोला पार्टी ने बहुत बड़ा गलती कर दिया इस बार। तो हम बोला ये लोग सुधारो भैया, एक लीटर पानी का अगर डिब्बा में 1 लीटर ही रहेगा ना, उसमें 1 लीटर से 1 बूंद भी अगर ज़्यादा होगा तो गिरेंगे। अगर हम जैसा जयंत दास छोड़ दीजिए, हम जैसा अगर कार्यकर्ता गिरना शुरू हो गया तो ये पार्टी भी नहीं रहेंगे। ये सबसे बड़ा विषय है। धन्यवाद। तथ्यमते विशेष बैठक प्रत्येक दिने बहि আছে, प्रत्येक दिने। और मैं मुकलिभावे मुख्यमंत्री কৈছিলোঁ, मुख्यमंत्री टीमक কৈছিলোঁ যে ভাই হাতযোৰ কৰি কৈছিলোঁ, 126টা সমষ্টি দিছপুৰটোৰ 125টাত পলিটিক্সৰ আমি সহযোগিতা কৰিম, দিছপুৰটো এৰি দিয়ক। আজি সেই টেনশ্যনত ডেইলি বহিব লগা। আৰু আপোনালোকে খবৰ ল'ব, পানীৰ উভয় নদী হৈছে, পানীৰ উভয় নদী, কিন্তু সেই পানীত তেওঁলোকেহে উটি যাব। এই বানপানীত, টকাৰ যি বানপানী দিছপুৰত হৈছে, তেওঁলোকহে উটি ভাঙি যাব। তাৰমানে হ'ব, ধন্যবাদ। নাজানো মই এতিয়া, মোৰ কথা যে মই সত্যত আছোঁ, ন্যায়ত আছোঁ। অন্যায় হৈছে দলটোৰ প্ৰতি, অন্যায় হৈছে দলটোৰ পুৰণা কাৰ্যকৰ্তাৰ প্ৰতি, যি কাৰ্যকৰ্তাই কান্ধত দায়িত্ব লৈ এই দল গঢ়িছিল। মই অকল জয়ন্ত দাস এটা ক্ষুদ্ৰ কণা, কিন্তু এনেকুৱা ক্ষুদ্ৰ কণা মিলিয়ে দলটো হৈছিলতো। আৰু এই কংগ্ৰেছৰ পৰা আহি এটা ক্ষুদ্ৰ কণা লাহে লাহে যদি ওলাই যায়, এই কংগ্ৰেছী নন্দিতা গাৰ্লুছাৰ নিচিনা আকৌ কোনদিনা সমতাৰ লোভত এক টাইমত লাট মাৰি ওলাই গুচি যাব, তাৰ গেৰেণ্টি নাই। কাৰণ এই নন্দিতা গাৰ্লুছা তেওঁলোকৰ টিমৰ প্ৰমাণ, ইয়াতকৈ আৰু ডাঙৰ প্ৰমাণ অসমৰ ৰাইজৰ কাৰণে কি লাগে? মই কথা এটা কওঁ, চৰকাৰ আৰু এই বিধায়ক, অসমত 10 বছৰ বিজেপি চৰকাৰ নাই জানো? 4গৰাকী যি আমাৰ NDAৰে নহয় জানো? তেতিয়াহ'লে আজি বৰ্তমানৰ নিউ গুৱাহাটী, পূব গুৱাহাটীত যে ঘৰে ঘৰে পানী পালে,
এই গণেশগুৰিৰ পৰা এই গোটেই ৱায়াৰলেছ ছাৰ্ভে আমাৰ বেলতলা এই লক্ষী মন্দিৰ বনগাঁও এইবিলাক এই বৃহৎ অঞ্চলত পানী কিয় নাহিল আপুনি যিটো কথা কৈছে যে আচল কথা যে এই তেওঁলোকৰ মানসিকতাটো আৰু এই মানসিকতাত তেওঁলোকে বিকাশটো কাক দেখাব বিচাৰে সেইটো দেখুওৱা হাতীৰ দাঁত তাৰমানে বিকাশটো তেওঁলোকৰ দেখুওৱা হাতীৰ দাঁত এই তলত যে মানুহখিনি ফচি আছে আজি মোক যেতিয়া সুধিব যে আপোনাৰ এজেণ্ডা কি এতিয়া নহয় হাফ পেণ্ট পিন্ধাৰ পৰা স্কুলীয়া ছাত্ৰৰ পৰা আৰু এই ক'ভিডৰ সময়ত প্ৰদ্যুৎ বৰদলৈ ক'ত আছিল এই এভিকশ্যনৰ সময়ত যেতিয়া এই এভিকশ্যনটো প্ৰদ্যুৎ বৰদলৈৰ কাৰণে হৈছে তেওঁ তেতিয়া বন মন্ত্ৰী দিছপুৰত তেওঁ কোনো হেৰি কি কয় তেওঁলোক যেতিয়া পিলাৰ মাৰি দিছিল ফৰেষ্টৰ পিলাৰ মাৰিছিল যে বেছিভাগ ৰেভিনিউৰ ওপৰেদি পিলাৰ মাৰি দিলে যাত শ শ পৰিয়াল ধ্বংস হৈ গ'ল তেওঁলোকে হাইকোৰ্টত কিয় তেওঁলোকক ৰাইজৰ পক্ষত হেৰি কৰিলে ন্যায় প্ৰদান কৰিলে এই মন্ত্ৰীজনে তাৰমানে কেনেকুৱা দায়িত্ব পালন কৰে চাওক ফৰেষ্টৰ পিলাৰ ৰেভিনিউৰ ওপৰত মাৰি দি শ শ আমাৰ পৰিয়ালৰ ঘৰ ভাঙিছে হাতী দি ঘৰ ভাঙিছে গুলীয়াই মানুহ মাৰিছে এই দিছপুৰত এই প্ৰদ্যুৎ বৰদলৈ আৰু সেই সময়ত এই জয়ন্ত কুমাৰ দাস দিছপুৰীয়া সন্তান তেওঁলোকৰ লগত থিয় হৈছিল সকলো ৰাইজে জানে আৰু ইয়াতকৈ আৰু কি এজেণ্ডা লাগে দিছপুৰৰ সমস্যা আজি মূল কথা ক'লোঁ মাটিৰ পট্টা এঘৰেও নাই পোৱা এঘৰ দুঘৰ কিবা পাইছে চাওক মই যুক্তিৰ খাতিৰত কৈছোঁ এঘৰেও পোৱা নাই ধৰক য'ত হাজাৰ হাজাৰ 70-80,000 ঘৰ মানুহ আছে এক জাক পানীত পকবকাই থাকে আজিলৈ তেওঁলোকে নিষ্কাশন কৰি দি পৰিত্ৰাণ দিয়া নহ'ল খোৱা পানী আজিলৈ নাই হোৱা এইবিলাক হ'ল প্ৰধান সমস্যা ইণ্টাৰ ষ্টেট ডিছপুট য'ত অসমীয়া বোৱাৰীক খাচী মেঘালয়ৰ পৰা সেই হাত দিয়ে মাৰে সেইখিনি সময়ত জয়ন্ত দাস থিয় হওঁ এই সমস্যাখিনিতো আছে আৰু আটাইতকৈ ডাঙৰ কথা এই যেতিয়া বিধায়ক হ'ম এই বিধায়ক হৈ যেতিয়া সদনৰ মজিয়াত অৰ্থাৎ অসম বিধানসভাৰ মজিয়াত যাম আপোচহীনভাৱে অসমৰ প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত এক বজ্ৰকণ্ঠ হিচাপে তাত মই মাত মাতিম তাত মই কাম কৰিম এইটোৱে মোৰ এই অৰ্জুনৰ দৰে অকল এটা চকু যে মাছৰ চকুটোৱে দেখিছে মোৰ দিছপুৰে এতিয়া দিছপুৰৰ বাহিৰে মই এতিয়া না নিউজ পেপাৰখনো পঢ়া হয় না মই গধূলি নিউজো চোৱা হয় এই গাড়ীত যেতিয়া ফ্ৰী টাইম পাওঁ তেতিয়া আপোনালোকৰ সেই নিউজবিলাক তেতিয়াই যি অলপ চাওঁ বাকী দিছপুৰ হ'ব শেষত এটা কথা কওঁ চিট পাওক আমাৰ আপত্তি নাই এটা আমাক লাগিবই দিছপুৰ আৰু ইটাৰ চিনত চবেই ভোগ দিয়ক পাঁচজনেই প্ৰাৰ্থী বেলত হেৰি EVM-ত 5 নম্বৰত মোৰ হা তলত 9টা 6 নম্বৰত 9টাৰ ওপৰতো আৰু 9টাৰ ওপৰতো ধন্যবাদ ধন্যবাদ